তো যোৱা ক্লাছত আমি যিখিনি আলোচনা কৰিছিলো তাৰ পৰা এটা টপিক আঁতৰি গৈছিলে, মানে এটা সংখ্যা আঁতৰি গৈছিলে। সেই সংখ্যাটো হ'ল সহমৌলিক সংখ্যা। সহমৌলিক সংখ্যা। সহমৌলিক সংখ্যাটো আমি যোৱা ক্লাছত এইটো মানে কেনেবাকে পাহৰি গৈছিলো। সহমৌলিক সংখ্যাটো মই পাহৰিছো, আকৌ এইটো এইকাৰণে কৈ আছো কাৰণ এইটো বহুত জৰুৰী হয় এইটো চেপ্টাৰৰ কাৰণে। সহমৌলিক সংখ্যাবিলাক সেইবোৰ সংখ্যা হয় যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক ইয়াৰ একচুয়ালি ACF এর কথা কোৱা হয় যে সাধারণ উৎপাদক কিমান হয় 1। সেইবোৰ সংখ্যাক সহমৌলিক সংখ্যা বোলে। ইয়াৰ চোৱা যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক কি হয় 1 হয়, বা যিবোৰ সংখ্যাৰ ACF গসাগুটো কিমান হ'ব 1 হ'ব। এতিয়া চোৱা মই দুটা সংখ্যা ললো 2 3। 2 আৰু 3 যদি মই সাধাৰণ উৎপাদক ওলাও, 2 এর কেইটা উৎপাদক আছে 1 আৰু 2, 3 এর কেইটা উৎপাদক আছে 1 আৰু 3। ইয়াৰ সাধারণ উৎপাদক চোৱা কিমান আছে 1 আৰু 1। তার মানে কি 2 আৰু 3 কি হৈ আছে সহমৌলিক সংখ্যা। সাপোজ কৰা ইয়াতে কোৱা যে যিবোৰ সংখ্যাত ইয়াত পাঁচটা সংখ্যা হ'ব পাৰে, এতিয়া 2 3 4 5 মই যিকোনো সংখ্যা এনেকৈ ধৰিলো মই। এতিয়া চোৱা ইয়াৰ সাধাৰণ উৎপাদক কিমান হয়, ইয়াৰ 2 আৰু 1 হয়, ইয়াৰ 3 আৰু 1 হয়, ইয়াৰ কিমান হয় 4 1 আৰু 2 হয়, ইয়াৰ কিমান হয় সাপোজ কৰা 5 1 একেটাই হয়। চোৱা এই গোটেই কেইটাৰ সাধাৰণ উৎপাদক কি হয়, ইয়াৰো 1 ইয়াৰো 1 ইয়াৰো 1 ইয়াৰো 1, ইয়াৰ বাদ আৰু কোনো সাধাৰণ উৎপাদক নাই। তো সেইকাৰণে চোৱা এই আটাইবোৰ সংখ্যা কি হৈ যাব এটা আনটোৰ লগত কি হৈ যাব সহমৌলিক সংখ্যা হৈ যাব। তো সহমৌলিক সংখ্যা কি হয় আমি ইয়াৰ বিষয়ে আৰু অলপ ডিটেইলি পঢ়িম যেতিয়া আমি অপৰিমেয় সংখ্যাবিলাকৰ প্ৰুফ কৰিম। তো এইখিনি বস্তু মনত ৰাখিবা। তো আজি মেজৰ ক্লাছটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা ইউক্লিডৰ বিভাজন কলন বিধি। দুয়োটা প্ৰায় একেই হয়, আকৌ একে নহয়। কেনেকৈ অলপ ডিফাৰেন্স আছে, ডিফাৰেন্সটো কি হয় চোৱা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইয়াক কোৱা হয় ইউক্লিডছ ডিভিজন লেমা। আৰু ইউক্লিডৰ বিভাজন কলন বিধি ইয়াক কোৱা হয় ইউক্লিডছ ডিভিজন এলগৰিথম। দুইটা বস্তু চোৱা, ইয়াতে যেটো কোৱা আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো তোমালোকে আগতে পাইছিলাই, এটো 4 5 এর বস্তু হয়। যেনেকৈ আমি পাইছিলো 10 এটা সংখ্যা, ইয়াক আমি কি কৰিব 10 ক আমি 3 ৰে ডিভাইড কৰিব লাগে। তো 10 3 টাইমস যাব, 3 বাৰ যাব, 3 আৰু 3 ইনটু কৰিলে কিমান হৈছে 9। তো বাকি কিমান থাকিলে 1। এই 10 যেটো আছিল এটো কি আছিল, এটো আছিল ভাজ্য। ইয়াক আমি কি বুলি কৈছিলো ভাজ্য। ভাজ্যৰ ইংৰাজী কি হয় ডিভিডেন্ট। সরি এটো টি নহয় ডি হ'ব ডিভিডেন্ট। যিটোৰে ভাগ কৰিলো ই কি হয় ভাজক। যিয়ে ভাগ কৰে তাক কি বুলি কোৱা হয় ভাজক। ভাজকক কোৱা হয় ই ডিভাইড কৰে, সেইকাৰণে ইয়াৰ নাম হলো ডিভাইজৰ। ইয়াক কি বুলি কোৱা হয় ডিভাইজৰ। ভাগ কৰি আমি যেটো পাও ইয়াক আমি কি বুলি কওঁ ভাগফল। ইয়াক ইংৰাজীত কোৱা হয় কোশেন্ট। ইয়াক কোশেন্ট বুলি কোৱা হয়। আৰু এই যেটো বাকি থাকে এটোক আমি পাইছিলো কি ভাগশেষ বুলি কোৱা হয় ভাগশেষ। ইয়াক কোৱা হয় ৰিমাইন্ডাৰ বুলি। মই ইংলিশ টাৰ্ম বিলাক এনেই কোৱা নাই, যেতিয়া তোমালোকে এলজেব্ৰাত যাবা তেতিয়া বস্তুবিলাক গম পাবা যে মই এইবিলাকত r of x p of x এইবিলাক পাই থাকিবা, এটো পিছতে বুজাম মই। ইয়াক কি বুলি কোৱা হয় ৰিমাইন্ডাৰ এটো বুলি কোৱা হয়। এতিয়া চোৱা এই সংখ্যাটোৰ আমি এই গোটেইকেইটা যদি মই সজাই লিখো তেতিয়ালে কি হ'ব ভাজ্য ইজ ইকুয়াল টু ভাজক পূরণ ভাগফল যোগ ভাগশেষ। কি হয় ভাগশেষ। ইয়াতে কিমান আছিল 10 আছিল, ইফালে কিমান আছে চোৱা ভাজক কিমান আছিল 3 ইনটু ভাগফল কিমান পালো 3 প্লাস 1 কৰিলে কিমান হয় চোৱা 9 প্লাস 1 10 মিলি আছে। এইটো আমি চতুৰ্থ শ্ৰেণীতে পাই আহিছিলো। এটা আগতে পাইছিলো যে ভাজ্য ইজ ইকুয়াল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ। এইটো বস্তুকে
ইউক্লিডে এনেকে দিছে যে a ইজ ইকুৱেল টু bq প্লাছ r, য'ত এইটো কি হৈ আছে ভাজ্য হৈ আছে, এইটো ভাজক, এইটো ভাগফল আৰু এইটো ভাগশেষ। কণ্ডিশ্যনটো হ'ল যে r যিটো হয় এইটো 0 ৰ সমান বা 0 তকৈ ডাঙৰ হ'ব, কিন্তু ই সদায় বিতকৈ সৰু হ'ব। বাছ এই ষ্টেটমেণ্টটোকে কি বুলি কোৱা হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। বেলেগ একো নহয়, বাছ এই ষ্টেটমেণ্ট যেটো চাই আছা, বাছ এই ষ্টেটমেণ্টটোকে কি বুলি কোৱা হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এটোকে কোৱা হয় ইউক্লিডছ ডিভিজন লেমা বুলি কোৱা হয় বা বিভাজন প্ৰমেয়িকা বুলি কোৱা হয়। বাছ ইয়াৰ বাদে একো নহয়। এইটো কি হয় ষ্টেটমেণ্টটো কিছু এটা প্ৰমাণিত ষ্টেটমেণ্ট হয়, যেনেকৈ আমি ইয়াৰ পৰা চালো, প্ৰমাণ কৰি চালো যে তোমাৰ ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, এইখিনি চোৱা ইয়াৰ ইকুৱেল হৈছে। তো ইয়াতো কি হয় এই ষ্টেটমেণ্টটোৱে এইটো লিখা হৈছে, ইউক্লিডৰ মতে এইটো ষ্টেটমেণ্ট, আৰু এইটো এটা প্ৰমাণিত ষ্টেটমেণ্ট। যদি তোমাক সোধে কোনোবাই যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি, তোমালোকে ক'বা যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হ'ল যে ইউক্লিডৰ এটা ষ্টেটমেণ্ট, এটা উক্তি, যেটো এটা প্ৰমাণিত উক্তি, মানে উক্তিটো কি হয় প্ৰমাণিত, সেইটো আৰু বাকি এইখিনি কৈ দিবা যে a is equal to bq plus r, য'ত r টো কি হয় greater equal 0 but less than b। এতিয়া ক'বা স্যাৰ তেতিয়াহ'লে ইউক্লিডৰ কলন বিধি কি এইটোৱে হয় নেকি? বাছ এইটোৱে হয়। কাহানি অলপ চেঞ্জ হয় যে ইউক্লিডৰ বিভাজন কলন বিধি মানে ইউক্লিডছ ডিভিজন এলগৰিথম, তাৰ আগতে এইটো জানি লোৱা, এই এলগৰিথম যেটো শব্দ হয় এইটো এজন পাৰ্চিয়ান mathematician মুহাম্মদ ইবনে মুসা আল খোৱাৰিজমি তেখেতৰ বুকছৰ পৰা লোৱা হৈছে। যেতিয়া অপচনেল এমচিকিউ কোৱেশ্চন আহিব ষ্টাৰ্ট কৰিছে তেতিয়া এইবোৰ আহিব পাৰে যে এলগৰিথম শব্দটো ক'ৰ পৰা লোৱা হৈছে। যে এলগৰিথম শব্দটো পাৰ্চিয়ান মেথমেটিচিয়ান, এজন পাৰ্চী গণিতজ্ঞ মুহাম্মদ ইবনে মুসা আল খোৱাৰিজমি তেখেতৰ বুকছৰ পৰা লোৱা হৈছে। এখেতৰ আৰু এটা হেৰি আছিলে, তোমালোকে পাইছিলা এলজেব্ৰা পাইছিলা তোমালোকে আগতে। এই এলজেব্ৰা শব্দটো এখেতৰে বুকছৰ পৰা লোৱা হৈছিলে, আৰু বুকছটোৰ কি আছিলে আলজেব্ৰাৰ পৰা, এলজেব্ৰা শব্দটো আলজেব্ৰাৰ পৰা আহিছিলে। এইবোৰ আমি এইটো তোমালোকে ক্লাছ 9ত পাইছিলা। এইটো 10ৰ বস্তুটো কি হয় যে এলগৰিথম শব্দ যেটো হয় এইটো পাৰ্চিয়ান মেথমেটিচিয়ান বা পাৰ্চিয়ান গণিতজ্ঞ মুহাম্মদ ইবনে মুসা আল খোৱাৰিজমি তেখেতৰ পৰা লোৱা হৈছে। এই নামটো তোমালোকৰ কিতাপত অলপ ভুলকে দিয়া আছে, তো এইটো শুদ্ধ নাম হয় মুহাম্মদ ইবনে মুসা আল খোৱাৰিজমি। এখেতক শৰ্টলি এইটো নাম কোৱা হয়, আল খোৱাৰিজমি বুলি ক'লেও এওঁকে বুজায়। এতিয়া কি কৈ আছিলো যে কলন বিধি কি হয়, বিভাজন প্ৰমেয়িকা কি ক'লো যে অকল এটা প্ৰভেন ষ্টেটমেণ্ট, এটা প্ৰমাণিত উক্তি আছিলে যে ইউক্লিডৰ এটা প্ৰমাণিত উক্তিটোকো যে ইউক্লিডৰ এটা প্ৰমাণিত উক্তি আছিলে, উক্তিটো কি হয় a is equal to bq plus r, য'ত r কি হয় 0 সমান বা তাতকৈ ডাঙৰ হ'ব কিন্তু বিতকৈ সৰু হ'ব। ইয়াকে কি বুলি কোৱা হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। বাছ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি স্টেপ বাই স্টেপ, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি স্টেপ বাই স্টেপ যদি মানে যিকোনো দুটা সংখ্যাৰ সাপোজ a আৰু b যিকোনো দুটা সংখ্যাৰ আমি কি ওলাও গসাউ ওলাও, তাকে কি বুলি কোৱা হয় ইউক্লিডৰ বিভাজন কলন বিধি। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি হয়, যাৰ এটা প্ৰভেন ষ্টেটমেণ্ট, এটা প্ৰমাণিত উক্তি, আৰু উক্তিটো হয় a is equal to bq plus r, য'ত r 0 সমান বা 0 তকৈ ডাঙৰ হ'ব কিন্তু বিতকৈ সৰু হ'ব। বাছ এইটোৱে হ'ল ইয়াৰ লেমা বা প্ৰমেয়িকা। কলন বিধি কি হয় যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মানে এইটো ব্যৱহাৰ কৰি স্টেপ বাই স্টেপ, মই কি কৈ আছো সাপোজ কৰা তাতে 3টা স্টেপ হ'ব। এনেকুৱা নহয় যে প্ৰথম তুমি 3 নম্বৰ স্টেপটো ইউজ কৰিবা, তাৰপিছত তুমি 5 নম্বৰটো ইউজ কৰিবা, বা তাতে তুমি তাৰ আগতে তুমি 2 নম্বৰটো ইউজ কৰিবা, এনেকৈ উল্টা পাল্টা কৰিব নোৱাৰা। যদি প্ৰথম স্টেপ আহি আছে তো প্ৰথম স্টেপত তুমি প্ৰথমটোৱে কৰিব লাগিব, সেকেন্ড স্টেপ আহিব তেতিয়া তুমি সেকেন্ডটোৱে কৰিব লাগিব, যেতিয়া থাৰ্ড স্টেপ আহিব তেতিয়া তুমি থাৰ্ড স্টেপে কৰিব লাগিব। স্টেপ বাই স্টেপ যিকোনো দুটা সংখ্যাৰ আমি কি ওলাম গসাউ ওলোৱা পদ্ধতিকে কি বুলি কোৱা হয় ইউক্লিডৰ ডিভিজন এলগৰিথম।
যদি আমি কি কৰো আকৌ কৈ আছো স্টেপ বাই স্টেপ যিকোনো দুটা মই দুটাৰ কথা কৈ আছো তিনটা নহয় ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি যিকোনো দুটা সংখ্যাৰ স্টেপ বাই স্টেপ আমি যদি কি ওলাও গঢ়া ওলোৱা পদ্ধতিকে এইটোকে কি বুলি কোৱা হয় ইউক্লিডৰ বিভাজন কলন বিধি এতিয়া লেমা আৰু এলগৰিদমৰ মাজত পাৰ্থক্যটো বুজি পালা লেমা মানে হয় এটো এটা প্ৰভেন স্টেটমেন্ট বাস এটোৱে এটা উক্তি হয় প্ৰমাণিত উক্তি বাস এইখিনিয়ে কি হয় ইউক্লিডৰ লেমা ইয়াক ব্যৱহাৰ কৰি যেতিয়া আমি কি ওলাম এইচএফ ওলাম মানে গঢ়াও ওলাম এই স্টেপ বাই স্টেপ গঢ়া ওলোৱা পদ্ধতিকে কি বুলি কোৱা হ'ব ইউক্লিডৰ বিভাজন কলন বিধি এতিয়া চোৱা এক্সাৰসাইজ 1.1 ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গঢ়া উলিওৱা ইয়াৰ চোৱা এক নম্বৰটো ইয়াৰ চোৱা যিহেতু 225 মানে 225 কি হয় গ্ৰেটাৰ দেন 135 এতিয়া চোৱা লিখিম কেনেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি কি আছিল প্ৰমেয়িকাটো a is equal to bq plus r যত r টো কি আছিল এটো কন্ডিশন আছিল যাৰ কি হ'ব শূন্যতকে উন্নত সমান বা তাতকে ডাঙৰ কিন্তু বিতকে সৰু হ'ব এতিয়া চোৱা 225 is equal to আমি কিমান লিখিব পাৰি 135 into একবারে যাব চাই গম পাই আছে তো বাকি কিমান থাকিব বাকি থাকে 90 এটো চোৱা 225 এর পৰা যদি কিমান যায় 135 যদি গুছি যায় 0 না যায় 9 তো 90 থাকিল এটা সব পিছৰ স্টেপ এটো আমি প্ৰথম স্টেপ ইউজ কৰিলো দ্বিতীয় স্টেপ কি হ'ব চোৱা দ্বিতীয় স্টেপত চোৱা কি আছে যেতিয়ালৈকে r2 0 নহয় তেতিয়ালৈকে আমি স্টেপ বাই স্টেপ কৰিয়ে থাকিম যেতিয়া r 0 হ'ব তেতিয়া b2 কি হৈ যাব এসিএফ হৈ যাব আকৌ কৈ আছো না যেতিয়ালৈকে r 0 নহয় চোৱা a is equal to bq plus r যেতিয়ালৈকে r2 0 নহয় তেতিয়ালৈকে স্টেপ বাঢ়িয়ে থাকিব যেতিয়া r 0 হৈ যাব তেতিয়া b2 কি হৈ যাব এসিএফ হৈ যাব চোৱা কেনেকে হয় ইয়াতে তো r 0 হোৱা নাই তো এতিয়া কি হৈ যাব rb হৈ যাব ba হৈ যাব এটা সহি ফলা না এটো এটা বিট ঠাই আহিব বিট ঠাই আহিলে ইনটু 90 ইয়াৰ মত কেইবাৰ যাব একবাৰে যাব বাকি কিমান থাকিলে 35 আৰু 10 কিমান হল 45 বাকি থাকিলে সোয়া r2 0 হৈছে নেকি হোৱা নাই যেতেলৈকে r 0 হোৱা নাই r বিট ঠাই আহিব আৰু b এৰ ঠাই যাব এতিয়া সোয়া কিমান হৈ গল 90 90 ইকুৱেল টু কিমান হৈ আছে এটো কি বিট ঠাই আহিব এতিয়া 45 into 2 কিমান আছে 90 হৈ আছে তো r কিমান বাকি থাকিলে 0 এতিয়া r2 সোয়া 0 হৈ গৈছে তার মানে b2 কি হৈ যাব এতিয়া এসিএফ তো therefore 135 আৰু 225 ৰ গহাও ইয়াক তোমালোকে এসিএফ বুলি লিখিব পাৰা গহাও ইজ ইকুৱেল টু কিমান হৈ গল 45 ইয়াৰ পিছতো চোৱা তো দুই নম্বৰটো কাৰণে চোৱা দুই নম্বৰটো কি দিয়া আছে 196 আৰু আচ্ছা ইয়াতে চোৱা যেহেতু 38220 is greater than কিমান হৈছে 196 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি কি আছিল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা a is equal to bq plus r যত r greater or equal 0 but less than b এটা চোৱা এতিয়া a কিমান বহিব 38220 is equal to কিমান হৈছে 196 ইয়াৰ লগত যদি তুমি 195 কৰি দিয়া তেতিয়াহলে এইখিনি ইকুৱেল হৈ যাব তো বাকি কিমান থাকিব 0 আৰু যেতিয়া r2 0 হৈ যায় তেতিয়া b2 কি হৈ যায় এসিএফ হৈ যায় অলপ আগতে দেখিলো তো therefore 38220 আৰু 196 ৰ গহাও ঠাইত তোমালোকে এসিএফ বুলি লিখিব পাৰা ইজ ইকুৱেল টু কিমান হৈ গল 196 তিন নম্বৰটো চোৱা 867 তো এটা আমি ইয়াত ডাইৰেক্ট লিখি লও যেহেতু
867 is greater than 255 তো ইউক্লিডর বিভাজন প্রমেয়িকা ব্যবহার করি বহুতে এটু কব স্যার ইউক্লিডর কলন বিধি ব্যবহার করি বলছিলেন আপনি প্রমেয়িকা ব্যবহার করি আছেন ভাই এই যে এই প্রমেয়িকাটো যে আমি স্টেপ বাই স্টেপ কৰি আছো এই যিকেইটা স্টেপ কৰিম সেই স্টেপকেইটা কোৱা হয় কলন বিধি মই এইটো আগতেই কলো যে এই স্টেটমেন্টটো কি বুলি কোৱা হয় প্ৰমেয়িকা আৰু যেটো আমি কি কৰিম স্টেপ বাই স্টেপ কৰিম এই পদ্ধতিটো কি বুলি কোৱা হ'ব কলন বিধি তো বেলেগ বস্তু নহয় তো কি আছিল a = bq + r কন্ডিশনটো তোমালোকে সদায় লিখিবা এটো কন্ডিশন আছিল তো কি মানে 867 = 255 এটুক যদি মই 3 বাৰ দিও 3 বাৰ দিলে কিমান থাকি আছে 3 বাৰ যদি মই দিও 867 ৰ পৰা মই মাইনাস কৰিব লাগিব 3 বাৰ সপোজ 15 ৰ 5 হাতত 1 থাকিলে 5 * 16 6 1 থাকিলে কি মানে 6 আৰু 7 তো কিমান বাকি থাকে 2 0 1 102 প্লাস 102 আর যেহেতু 0 হওয়া নাই তো আর লব বি ঠাই বি লব এর ঠাই তো কিমান হৈ যাব 225 সরি 225 না 255 = কিমান হৈ যাব 102 ইনটু কিমান দিব পাৰি 2 কিমান হৈ যাব 204 হৈ যাব তো বাকি কিমান থাকিব 51 আর যেহেতু 0 হওয়া নাই এটু কি থাকিব বি ঠাই থাকিব এটু এর ঠাই থাকিব বি এর ঠাই থাকিব তো 102 = কিমান হৈ যাব 51 ইনটু 2 কইলে কিমান হৈ আছে 102 তো বাকি কিমান থাকিলে 0 আর 0 হৈ গল যদি আর 0 হয় তাহলে এ b2 কি হৈ যায় এসিএফ হৈ যায় তো therefore 867 আৰু 255 और एसीएफ মানে গহাও কিমান হৈ গল 51 এইখিনি যেহেতু সেম আহি আছে এইখিনি মই ৰাখি দিলো যেহেতু চাই না মই কিমান হৈ আছে 1032 is greater than কিমান হৈ আছে 272 তো 1032 = মই কিমান লিখো 272 ইয়াক যদি মই 3 বাৰ দিও তো কিমান হৈ আছে 1032 ইয়াৰ এটো মই ইনটু কৰিছো কিমান আছে 6 কিমান আছে 21 ৰ 1 2 থাকিলে 6 আৰু 2 8 বাকি কিমান থাকে তাহলে ইয়াত কিমান থাকিব 6 এটাৰ 2 1 2 216 থাকি আছে প্লাস 216 এতিয়া চোৱা আর যেহেতু 0 হোৱা নাই আর হৈ যাব বি পিছৰ স্টেপত আৰু বি হৈ যাব এ দেখুন 272 = আমি কিমান লিখিব পাৰি 216 ইনটু এক বাৰে যাব বাকি কিমান থাকে চোৱা বাকি চোৱা কিমান থাকে 272 ৰ পৰা 216 যাব তো কিমান হৈ আছে 56 কিমান বাকি থাকিলে 56 তো এটো কি হৈ যাব এতিয়া আৰু এটো ইয়াৰ ঠাইত আহিব আর আহিব বি ঠাইত বি আহিব এৰ ঠাইত 216 56 ইনটু যদি মই 3 কৰি দিও 56 ইনটু যদি মই 3 কৰি দিও তেতিয়া চাও কিমান বাকি থাকে 3 বাৰ গলে বাকি থাকিব 4 বাৰ না যায় কম পৰিব তো 18 ৰ 8 এক থাকিলে 15 ৰ 1 16 চাও কিমান হয় 8 20 ৰ পৰা 4 48 বাকি থাকিলে প্লাস 48 তো আর তো এতিয়াও 0 হোৱা নাই তো আর টু কি হৈ যাব বি আৰু বি টু কি হৈ যাব এ তো 56 = কিমান হৈ যাব 48 ইনটু 1 প্লাস বাকি কিমান থাকিব বাকি থাকিব 8 আকৌ আর 0 হোৱা নাই তো কিমান হৈ যাব 48 = 8 ইনটু 6 কৰিলে কিমান হৈ আছে 48 তো বাকি কিমান থাকিলে 0 তো r2 যেহেতু 0 হৈ গৈছে তো b2 এতিয়া কি হৈ যাব এসিএফ এটাকে কি হৈ গল এটাকে 1032 আৰু 272 ৰ এসিএফ কিমান হৈ গল 8 এটা 5 নম্বৰটো চোৱা 405 আৰু আচ্ছা কিমান আছে 2520 যেহেতু কি হয় ডাঙৰ হয় কাটকে 405 তকে
তো আমি কি লিখিব পাৰো 2520 ইজ ইকুৱেল টু কিমান হৈ যাব 405 সোয়া ইয়াক যদি মই 6 ৰে ইনটু কৰো 24 ৰ ওচৰত গৈ আছে তো মই 6 ৰে ইনটু কৰিলো চাও ইয়াৰ কিমান হয় 2520 30 ৰ শূন্য 3 থাকিলে তো 3 24 0 9 0 কিমান থাকিলে প্লাস 90 বাকি থাকিলে এতিয়া সোয়া যেহেতু r2 0 হোৱা নাই এটো r হয় তো r2 0 হোৱা নাই তো r2 আহিব বিট ঠাইত আৰু এটো যাইব এর ঠাইত তো 405 ইজ ইকুয়াল টু কিমান হৈ যাব 90 ইনটু আমি কিমান দিব পারি 4 দিব পারি 4 দিলে কিমান হৈ আছে 360 হৈ আছে 90 ইনটু কইলে তো 405 এর পাশে 360 360 যদি গুছি যায় তেতিয়ালে কিমান থাকিব 45 থাকিব প্লাস 45 এতিয়া সোয়া r2 যেহেতু 0 হোৱা নাই আকৌ 90 ইফালে আহি যাব r আহিব বিট ঠাইত ইনটু 2 প্লাস 0 এটা সোয়া r2 0 হৈ গৈছে তাৰ মানে b2 এটা কি হৈ যাব ac তো therefore 2520 আৰু 405 ৰ acf কিমান হৈ গল 45 6 নম্বৰটো যেহেতু 1385 is greater than 155 155 তো এটা কি হবে 1385 is equal to আমি কিমান লিখিব 155 তেৰ হয় আছে 1200 ওচৰতে দিলে 8 বাৰ দি চাও কিমান বাকি হয় 8 বাৰ দিলে চাও 1385 40 শূন্য হাতত থাকিলে 4 40 আর জায়গায় 44 4 আকৌ থাকিলে 4 12 তে চোৱা 4 1 কিমান থাকিলে 145 যেহেতু এটো কি 0 হোৱা নাই তেতিয়ালে এটো কি হৈ যাব এটো ইয়াৰ ঠাইত আহিব 155 is equal to 145 into 1 একবারে যাব তো বাকি কিমান থাকিব 10 10 বাকি থাকে চোৱা 155 145 তো 10 বাকি থাকিব এটা আর এতিয়াও 0 হোৱা নাই তো 145 is equal to কিমান হৈ যাব 10 into যদি মই 14 কৰি দিও 140 হৈ গল প্লাস কিমান থাকিলে 5 এটা চোৱা এতিয়াও 0 হোৱা নাই তো 10 is equal to কিমান হৈ যাব 5 into 2 তো প্লাস 0 বাকি থাকিব এতিয়া তো এতিয়া এটো কি হৈ গল b2 এতিয়া কি হৈ যাব acf এটাকে 1385 আৰু 155 ৰ acf is equal to কিমান হৈ গল 5 যেহেতু 7 নম্বৰটো চোৱা যেহেতু 1296 greater than 384 তেতিয়া কি কৰিম 1296 is equal to 384 into যদি মই 3 কৰো তেতিয়ালে বাকি কিমান থাকে সো 1296 কিমান 12 2 1 হলা কিমান হৈ গল 5 2 থাকিলে 9 11 হৈ গল তো 4 4 1 কিমান থাকিব 144 এতিয়া চোৱা 384 is equal to কিমান হৈ যাব 144 into মই কিমান দিব পাৰি ইয়াতে মই খুব বেছি কিমান দিব পাৰি 2 দিও 2 দিলে কিমান থাকে চোৱা 1384 সজন এটো কিমান হৈ আছে 882 তো বাকি কিমান থাকি আছে চাও 6 আৰু ইয়াতে 7 9 96 96 বাকি থাকি আছে এতিয়া চোৱা এটো আকৌ 0 হোৱা নাই তো 144 এটো ইফালে আহিব দুগুণ 96 ইনটু কিমান হৈ যাব 1 প্লাস তো কিমান হৈ ইফালে 4 ইফালে 44 তো কিমান হৈ গল 48 বাকি থাকিলে এতিয়া চোৱা এটো তো 0 হোৱা নাই এতিয়া কিমান হ'ব 96 ইফালে আহিব আকৌ 48 into 2 কৰিলে কিমান হৈ আছে 96 প্লাস 0 এতিয়া এটো 0 হৈ গল r2 0 হৈ গল তো b2 কি হৈ যাব acf হৈ যাব তো কিমান হৈ গল 1296 আৰু 384 ৰ acf is equal to কিমান হৈ গল 48 যেহেতু 3058 is greater than 1848 তো ইউক্লিডৰ বিভাজন
প্ৰমেয়িকা মতে বা ব্যৱহাৰ কৰি কি আছিল a is equal to b cube plus r যত r টো কি আছিল greater equal 0 but less than b এটা সোয়া 3058 is equal to মই 1848 যদি মই লিখো এটো আছে 3000 এটো আছে 1800 এটো ইয়াৰ মত শিওর একবার যাব বাকি কিমান থাকিব বাকি সোয়া 58 ইয়াৰ পৰা মই 1848 যদি মই মাইনাস কৰো তো কিমান থাকি আছে 0 1 আৰু কিমান থাকি আছে 1 2 1210 থাকি আছে এতিয়া সোয়া এটো যেহেতু 0 হোৱা নাই তো এটো কি আহিব ইয়াৰ ঠাইত ই আহিব ইয়াৰ ঠাইত ই আহিব এতিয়া সোয়া 1848 is equal to কিমান আছে 1210 ইয়াকো মই একবারে দিব পাৰিম যেটো 1800 বাৰ হৈ আছে তো বাকি কিমান থাকে সোয়া 1848 ৰ পৰা কিমান যাইব 1210 গুছি যাব তো বাকি কিমান থাকে ইয়া থাকিব 8 কিমান 3 আৰু ইয়াতে কিমান হৈ আছে 6 638 638 হৈ আছে দেখো 638 হৈ আছে এটো যেহেতু 0 হোৱা নাই ই আহিব বিট ঠাইত আৰু বি যাব এৰ ঠাইত তো 1210 is equal to কিমান 638 ইনটু মই 1 এ দিব লাগিব কাৰণ 1210 আছে ইয়াত আছে 38 তো দুইবাৰ আমি দিব নোৱাৰি তো প্লাস কৰিলে বাকি কিমান থাকে সোয়া 1210 ইয়াৰ পৰা 638 এটো ক্যান্সেল আউট হ'ব 10 ৰ পৰা গলে না যায় 10 ৰ পৰা গলে 2 তো 0 হৈ গল তো 7 হৈ গল এই মানে 11 6 গলে 5 572 থাকিলে এতিয়া সোয়া এতিয়া এৰ চেঞ্জ হ'ব এসো 638 is equal to কিমান হ'ব 572 into 1 তো বাকি কিমান থাকিব 638 ৰ পৰা যদি 572 মাইনাস হয় 6 থাকিব এক ললে কিমান হ'ব 6 0 গল তো 66 বাকি থাকিলে এতিয়া সোয়া যেহেতু এটো 0 হোৱা নাই আকৌ r এ লব b ঠাই b এ লব এৰ ঠাই তো 572 is equal to কিমান হৈ যাব 66 into এতিয়া মই কেইবাৰ দিব পাৰি যদি মই 8 বাৰ দিও কিমান হ'ব 66 into 8 কইলে কিমান হৈ আছে 48 ৰ 8 4 থাকিলে 48 আৰু 4 কিমান হৈ আছে 52 তো কিমান আছে 572 ৰ পৰা যদি মই মাইনাস কৰো 528 তো বাকি কিমান থাকে 4 44 বাকি থাকে একবার দিলে কিমান 4 সরি কেবার দিলে 8 বার দিলে 44 বাকি থাকে এতিয়া চোৱা যেহেতু এটো 0 হোৱা নাই তো 44 লব বি ঠাই বি লব এর ঠাই তো 66 is equal to কিমান আছে 44 into 1 প্লাস কিমান থাকিলে 22 এতিয়া চোৱা এতিয়া 44 is equal to চোৱা 22 into 2 plus 0 কৰিলে 44 হৈ আছে তো ইয়াতে r 0 হৈ গল তো বি কি হৈ যাব এসি হৈ যাব এতেকে 3058 আৰু 1848 ৰ HCF কিমান হৈ গল 22 তো এইখিনিতে আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি কলন বিধি ব্যৱহাৰ কৰি আমি কি কৰিছো ইয়াত দুটা সংখ্যাৰ মাজৰ HCF ওলাইছো মানে গহাও ওলাইছো তো ইয়াৰ পিছত কিছুমান কি আছে উদাহৰণ আছে আমি উদাহৰণবিলাক কৰিম উদাহৰণৰ পিছত ইয়াত 2 নম্বৰ কোৱেশ্চনটো কৰিম ইয়াৰ পিছৰ ক্লাছত আমি তো ঠিক আছে বাৰু